ভগৱানৰ অধ্যক্ষ মহোদয়ৰ লগতে শিক্ষাগুৰুসকল মনোমৰ ভাই-ভণ্টীসকল সকলোকে মোৰ ফালৰ পৰা মই নমস্কাৰ জনাইছোঁ। আৰু আপোনালোকে জানে চাগে যে তপোবনে মোৰ আছিল এখন ঘৰ আৰু আজিও হৈ আছে, কাৰণ মই সকলোৰে লগত এটা কথা কৈ আহি আছোঁ যে তপোবন মোৰ দ্বিতীয় ঘৰ। মই জন্ম ঠিকেই মাঝিপাৰাত হৈছিলোঁ, কিন্তু ভাল বেয়া সকলো দিশ মোৰ তপোবনতে পাৰ হৈছিল। আৰু হয়তো মোৰ তপোবনৰ শিক্ষাগুৰু অৰ্থাৎ অধ্যক্ষ মহোদয় মোৰ ভাল বেয়া প্ৰতিটো দিশ দেখিছে আৰু আঙুলিয়াও দিছে। আৰু ছাৰে মোক এটা কথা আগতে কৈছিল, যেতিয়া মই হয়তো দ্বিতীয় শ্ৰেণীত পঢ়ি আছিলোঁ চাগে, আৰু সেই সময়ত মোৰ অৱস্থা ইমানেই বেয়া আছিল, আজিও বেয়া, কিন্তু তেতিয়া ইমানেই বেয়া আছিল, মই যিটো হাফ পেণ্ট পিন্ধি থাকোঁ আচলতে সেই হাফ পেণ্টটো চিৰা আছিল। আৰু ছাৰে মোক প্ৰত্যেকটো হাফ পেণ্ট বা কাপোৰ কানি প্ৰত্যেকটো যোগান ধৰিছিল। আৰু সেই সময়তে মোক কৈছিল যে নদী হ'ব শিকিব দিছিল। আৰু মই সেই সময়তে সুধিছিলোঁ নদী মানে কি, নদীৰ অৰ্থটো কি, কাৰণত মোক বুজাইছিল। ছাৰে কৈছিল যে নদীৰ পানীবিলাক যিহেতু পিছৰ দিশে নাহে, আগুৱাই গৈ থাকে, পিছপিনে যিয়ে নহওক, কিন্তু পিছপিনে কেতিয়াও নাহে। গতিকে মোকো সেইকাৰণে পিছৰ দিশে যোনে যি কয়, সমালোচনাই কৰক বা ভালেই কওক বেয়াই কওক, ভাল বেয়া কোৱা মানুহ বহুত পাম। আৰু সেই উদ্দেশ্য লৈয়ে তপোবনত মই মেট্ৰিক পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত কটনত এডমিশ্যন ল'লোঁ, কটনত ডিগ্ৰী পাছ কৰিলোঁ। এইবাৰ মই মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লৈছোঁ, আৰু সেই মাষ্টাৰ ডিগ্ৰীটো মই এইবাৰ ফাৰ্ষ্ট ছেমৰ পৰীক্ষা দি আছোঁ। কিন্তু তাৰ মাজত যিটো মোৰ সফলতাৰ কাৰণে ৰিজাল্ট আহিলে, সেইটো কাৰণে মই নথৈ আনন্দিত। আৰু আপোনালোকে জানে চাগে মোৰ দেউতা নাই, কাৰণ দেউতাই মোক খুজি মাগি খুৱাইছিল, মায়ে আনৰ ঘৰত কাম কৰি খুৱায়। আৰু ছাৰে যিদিনা মোক আনিব গৈছিল, আচলতে ছাৰে মোক ঘৰৰ পৰা লৈ আহিছিল। আৰু ছাৰে যিদিনা আনিছিল, সিদিনা ছাৰে এটা কথাই কৈছিল যে মই যিদিনা মৃদুলক ঘূৰাই দিম, সিদিনা মানুহ বনাই ঘূৰাই দিম, মই একো নালাগে, খালি মৃদুলক লাগে। আৰু মাও সেই বিশ্বাসতে দিছিল। তপোবনক সেইকাৰণে বহুত ভাল পাওঁ। আৰু আপোনালোকৰ ওচৰত মই এটাই আশীৰ্বাদ বিচাৰোঁ, আপোনালোকে আজি মোৰ মৃদুল বুলি চিনি পায়, গতিকে সদায় যেন এই মৃদুল বুলিয়ে চিনি পায় মানে, কাৰণ মোৰ ভুলবিলাক দেখুৱাই দিব। কাৰণ তপোবনৰ মই ছাত্ৰ, গতিকে মই যি বস্তুতে নাথাকোঁ সদায় তপোবনৰ ছাত্ৰ হৈয়ে থাকিম। গতিকে মোৰ বেয়াটো দেখুৱাই দিব, ভালটো আগুৱাই যাব দিয়ক। আৰু মই সমাজৰ ক্ষেত্ৰত খালি মানুহ হৈ থাকিব খোজোঁ, মই বেলেগ একো নালাগে। নিজক চলিবৰ কাৰণে কিঞ্চিতমান টকাৰ প্ৰয়োজন, সেই পইচাখিনি লাগে, আৰু তাৰ বাহিৰে মানুহে জীয়াই থাকিব লাগে। গতিকে এইখিনিয়ে মই ক'ব লগা।